বান্ধৱীসকল, আজি আপোনাৰ এটা ভিডিঅ' দেখাইছোঁ যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণৰ বিষয় লৈ দুটামান দৃশ্য। এতিয়া আপোনালোকে দেখি আছে এটা খুঁটা এইটো বনাই আছিলে, কিন্তু কেনেধৰণে বনাইছে আৰু এটা খুঁটা কেনেধৰণে ফিনিচিঙৰ মানে বটম প্লাগ যিটো নেকি কয় বটম প্লাগ বুলি কয়, ফিনিচিঙৰ ভিতৰত আণ্ডাৰগ্ৰাউণ্ডত আপোনাৰ মছলা দি গাৰ্ড লেভেলটো ঢাকি দিয়া হয়। সেই চিনৰিটো দেখাবৰ কাৰণে এটা ভিডিঅ' বনাইছিলোঁ, আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব। বেষ্ট এটা ফটো আহি আছে আপোনাৰ, যিটো নেকি ফটো আণ্ডাৰগ্ৰাউণ্ডত কেনেধৰণে মছলা ঢালি পুলৰ খুঁটাৰ পুলটো যেনেকৈ ঢাকি দিয়া হয়, সেই চিনৰিটো আপোনালোকক দেখাব বিচাৰিছোঁ। এবাৰ চাওক, আৰু কোনোবা যদি নতুনকৈ মোৰ চেনেললৈ আহিছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। এতিয়া আহি চাওঁ আমি যিটো গাৰ্ড লেভেলৰ খুঁটা আপোনাৰ ফিনিচিং বুলি কয় বটম প্লাগত কেনেধৰণে মছলা ঢালি ভিতৰৰ পানীখিনি বাহিৰলৈ উলিয়াইছিলে এটা দেখাই দিম, চাওক। এতিয়া চাওক, ইয়াত দেখিছে গাৰ্ড লেভেল হয়, এইটো খুঁটাটোৰ ভিতৰত মছলা ঢালি আছে, ঢালিব বিচাৰিছে, কেনেধৰণে ব্যৱস্থা কৰিছে এইবিলাক চাওক। এইটো ভিতৰত যে আপোনাৰ পাইপ দেখিছোঁ, তাৰ ভিতৰত মছলা ঢালি দিয়া হ'ব। এইটোকে কয় বটম প্লাগ। এতিয়া আপোনাৰ মছলাটো ইয়াত ঢালি আছে, এইটো পানী দেখিছে পুলটোৰ ভিতৰত এইটো পাইপৰ দ্বাৰাই কংক্ৰিটে মছলাটো ভিতৰলৈ আপোনাৰ ঢালিছে, আৰু পানীটো ক্ৰমান্বয়ে বাহিৰলৈ ওলাই আহিব। এইটো ভিতৰ যিটো আপোনাৰ প'ষ্টৰ গাৰ্ড লেভেলৰ পৰা যিটো পানী আছিলে, সেই সমস্ত গোটেইটো পানী বাহিৰত আপোনাৰ উলিয়াই দিয়া হ'ব, আৰু ভিতৰত মছলাটো ঢাকি দিয়া হ'ব। এনেদৰে মানে এখন কংক্ৰিটে আপোনাৰ মছলাটো ঢালিছে পুলৰ ভিতৰত। এইজন পাইলট, এজনে এই কংক্ৰিটখন চলাই থাকে, দেখিছে। বটম প্লাগটো ঢলাৰ পাছতে আপোনাৰ যি কেনেধৰণে বনাই ভিতৰ আণ্ডাৰগ্ৰাউণ্ডৰ পৰা চিৰিটো এইটো মানে দেখাইছোঁ চাওক। এনেকুৱা ধৰণে ভিতৰৰ পৰা এইটো বস্তু ৰিং ঢালি উঠাই অনা হয়। তাৰপিছত আপোনাৰ ফিনিচিং ওপৰৰ খুঁটা, এইটো প'ষ্টটো ওপৰৰ গাৰ্ড লেভেলৰ ওপৰত এনেকুৱা ধৰণেই আপোনাৰ দলঙৰ খুঁটাখিনি হৈ উঠিব। এখন হৈছে হাতীশালৰ পৰা ধৰি কামবিলাক চলাওঁতে অকণ পানীৰ কাৰণে কিছু প্ৰব্লেম হ'ব পাৰে। এতিয়া পানী বাঢ়িছে, আপোনাৰ পানী বাঢ়ি কেনে পৰ্যায়ত চুইছেহি সেয়া দেখাবলৈ আহি আছোঁ এতিয়া আপোনাক। এতিয়া যিটো চাপৰি মাজলৈ মই উঠিলোহি, এতিয়া চাপৰিৰ পৰা দেখাম আপোনাৰ ব্ৰহ্মপুত্ৰৰ পাৰত কেনেধৰণে পানী বাঢ়ি কাম বন্ধ কৰি ৰাখিবলগীয়া হৈছে। আৰু এবাৰ ৰাইজ চাওক, ব্ৰহ্মপুত্ৰৰ প্ৰবাল সোঁতে উঠাই আনিছে পানী যথেষ্ট। ইয়াত দেখিছে আপোনাৰ কাম কৰি থকা জেগাত আপোনাৰ পানী, ব্ৰহ্মপুত্ৰৰ বানপানী পালেহি, কাম বন্ধ হৈছে এইটো নদী কাণৰ ছাইডত। বাঢ়নী পানী অহাৰ কাৰণে কাম বন্ধ কৰিবলগীয়া হৈছে।